কোনটো হয় সমাগত দেৱদেৱ মহাদেৱ শিৱৰাত্ৰি মহোৎসৱ ৰাজ্য ইমূৰৰ পৰা সিমূৰলৈ আয়োজন কৰা হৈছে শিৱৰাত্ৰি মহোৎসৱ ব্যতিক্ৰম নহয় বাইহাটা চাৰিআলিৰ যি পুথিমাৰী খৌলা থানাৰ আঞ্চলিক শিৱনলীয়া থান ঐতিহাসিক প্ৰসিদ্ধ যি আঞ্চলিক শিৱনলীয়া থান এই নলীয়া থানত এই বৰ্ষ আয়োজন কৰা হৈছে মহাশিৱৰাত্ৰি পূজা আৰু এই পূজাক লৈ ইতিমধ্যে যুদ্ধকালীন প্ৰস্তুতি চলিছে প্ৰস্তুতিৰ ক্ষেত্ৰত কোনো ধৰণৰ ক্ৰুটি ৰাখিব বিচৰা নাই উদযাপন সমিতিৰ প্ৰথমে মই সভাপতিগৰাকীৰ ওচৰলৈ গৈছোঁ প্ৰথমে আপোনাক শিৱৰাত্ৰি মহোৎসৱৰ শুভেচ্ছা জনাইছোঁ কিন্তু এটা যিটোকে এখন ঐতিহাসিক প্ৰসিদ্ধ শিৱনলীয়া থান এই থানখনত প্ৰথম যি প্ৰসাদ বা নৈবেদ্য আগবঢ়া হয় মুছলমান ধৰ্মৰ ৰাইজে ইয়াত প্ৰথম নৈবেদ্য আগবঢ়ায় দেখিবলৈ আচলতে বিৰল দৃশ্য এটা কি ক'ব হয় আমাৰ ইয়াত প্ৰথমে আমাৰ এই মুছলিম যি সম্প্ৰদায় ৰফুল্লা আলী বুলি তেওঁলোকৰ পৰিয়াল গোটেই পৰিয়ালটোৱে আমাৰ ইয়াত শুকান নৈবেদ্য আগবঢ়ায় আৰু তেওঁলোকে আমাৰ এইখন থানৰ প্ৰথম মানে উদ্বোধনী কৰাৰ নিচিনা আৰু মানে তেওঁলোকৰ কাৰণে আমি আজি আমাৰ ৭৪ বছৰ হ'ল এই ৭৪ বছৰীয়া যিখন আমাৰ থান এই থানখনৰ কিন্তু বহুত মাহাত্য আছে গতিকে মাহাত্য যিহেতু আমি ইয়াত মাহাত্য বুলি কওঁতে আমাৰ বিভিন্ন আছে আবার গরু যদি হেরায় গরু পায় আবার যদি লড়া ছোৱালীৰ কাবাৰ যদি মানে জন্ম নহয় তেওঁলোকে মানে ইয়াত বিচাৰিলে পায় ঠিক এনেকুৱা মানে বিভিন্ন ধৰণৰ আমাৰ ইয়াত মানে আছে আৰু গতিকে সেইকাৰণে আমাৰ এই থানখনৰ মাহাত্য বুলি ক'লে বহুত এই ক্ষেত্ৰত এটা কথা উল্লেখ কৰিব লাগে যে এই যিখন থান শিৱনলী থান এই থানখনৰ প্ৰাণ প্ৰতিষ্ঠা বুলি ক'লে ভুল নহ'ব এগৰাকী ইছলাম ধৰ্মাৱলম্বী ব্যক্তিয়ে ইয়াত প্ৰথম তেওঁ এই যি শিৱলিংগ সেই শিৱলিংগ তেওঁলোকৰ তাত উদ্ধাৰ হৈছিলে আৰু এগৰাকী ব্যক্তি আছে দেখিবলৈ এটা বিৰল দৃশ্য যে শিৱনলী থান এটা এগৰাকী অন্য ধৰ্মৰ লোকে ইয়াত শিৱলিংগ প্ৰতিষ্ঠা কৰিছিলে অসমত চাগে নাই কি ক'ব এই ক্ষেত্ৰত পোনপ্ৰথমতে মই নিউজ চেনেল ND24লৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আমি নথৈ আনন্দিত হৈছোঁ যে আপোনালোকে আমাৰ এই আঞ্চলিক শিৱনলীয়া থানখনৰ বিষয়ে আপোনালোকে চেনেলৰ জৰিয়তে প্ৰচাৰ কৰিবলৈ আহিছে এতিয়া আপুনি যিটো কৈছে যে প্ৰথমতে আমাৰ 1951 চনত এই থানখন পুনৰ প্ৰতিষ্ঠা কৰা হয় আমি জনামতে বা পৰম্পৰা অনুসৰি বা কিংবদন্তি মতে 1951 চনৰো কত বছৰ আগতে তাৰমানে এই অঞ্চলত এইখিনি অঞ্চল এটা ঘন জংঘলৰ অঞ্চল আছিল এই অঞ্চলটোত নল সাগৰীৰে ভৰি আছিল খুৰখুৰীয়া বাটেৰে আহি জনসাধাৰণে খেতিয়ক কৃষক চহাৰ ৰাইজে ইয়াতে এই থানখনত পূজা অৰ্চনা 1951 চনৰ আগতে কৰিছিল 1951 চনত এজন মুছলিম সম্প্ৰদায়ৰ লোকে এই থানখন দেখি ভাবিলে যে এইখন এখন শিলৰ পটাৰ নিচিনা বস্তু ইয়াত কাপোৰ ধুবলৈ বা অন্য কামত ব্যৱহাৰ কৰিবলৈ সুবিধাজনক হ'ব সেই ভাবিয়ে তেওঁ ৰাতিৰ ভিতৰতে এই থানখন ইয়াৰ পৰা লৈ যোৱাৰ পৰিকল্পনা কৰিছিল যেতিয়া লৈ যোৱাৰ পৰিকল্পনা কৰিছিল আধা ৰাস্তাতে তেওঁ লৈ গৈ তাতে থবলগীয়া হয় আৰু ঘৰ পোৱাৰ পাছতে তেওঁৰ শাৰীৰিক অসুস্থতাই দেখা দিয়ে আৰু সেই অসুস্থতাৰ কথাটো তেওঁ স্বীকাৰ কৰি আমাৰ এই থানখনৰ এলেকাৰ কিছু হিন্দু সম্প্ৰদায়ৰ লোকক অৱগত কৰায় আৰু সেই হিন্দু সম্প্ৰদায়ৰ লোকসকলে তেওঁক মাতাই আনি তেওঁৰ লগত আলোচনা বিলোচনা কৰি তেতিয়াৰে পৰা ইয়াত মানে পূজা অৰ্চনা কৰিবলৈ আৰম্ভ কৰে আন এগৰাকী ব্যক্তি আছে আপোনাক দেখিছোঁ যে ইয়াত প্ৰতিদিনে আপুনি আহে ইয়াত চাকি বন্তি আপুনি জ্বলায় কিমান বছৰৰ পৰা আপুনি ইয়াত জড়িত হৈ আছে মইতো আগতে আছিলোঁ কিন্তু এতিয়া বৰ্তমান ঠিচিবি জেগাৰ পৰা 2016 পৰা এনেকুৱাকৈ মই
বন্তি প্ৰতৰণ কৰিছোঁ আৰু তাৰে ভিতৰতো আপোনাৰ কিছুমান যে আগতে কৈ গ'ল তেনেকুৱা ল'ৰা ছোৱালী সন্তানো পাইছোঁ আৰু কিছুমান লিভাৰ গেষ্ট্ৰিকৰো কিছুমান মোৰ হাতৰ পৰাই কিছু বহু অন্তৰৰ পৰা আহিছে এইখিনি মনত কামনা কৰি পেলাই তেওঁক সদায় বন্তি ফুট দি আছোঁ। হয়, ঐতিহাসিক প্ৰসিদ্ধ যি আঞ্চলিক শিৱনীলা থান, ইয়াত লোকবিশ্বাস আছে যে যেতিয়া যদি কাৰোবাৰ কিবা বস্তু হেৰাই যায়, যদি এই থানলৈ আহি নৈবেদ্য আগবঢ়ায়, তেতিয়া তেওঁলোকৰ সেই হেৰুৱা বস্তু উদ্ধাৰ হয়। ধৰ্মৱান লোকৰ যি মনোবাঞ্ছা ইয়াত পূৰ্ণ হয়। আৰু ইয়াত ঐতিহাসিক প্ৰসিদ্ধ নীলা থানত বিশেষ আকৰ্ষণ হৈছে আৰিয়া প্ৰজন, যিটো আৰিয়া প্ৰজনত হাজাৰ হাজাৰ ইয়াত ভক্ত ৰাইজৰ উপস্থিত হয়। উদযাপন সমিতি সম্পাদক আছে, তেওঁৰ ওচৰলৈ গৈছোঁ। নীলা থানত এক বিশেষ আকৰ্ষণ হৈছে আৰিয়া প্ৰজনন, যি আৰিয়া প্ৰজননে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ হয়, এটা লোকবিশ্বাস আছে। গতিকে এই আৰিয়া প্ৰজনত প্ৰত্যেক বছৰে দৰ্শকৰ সংখ্যা বৃদ্ধি হৈ আহিছে। কি ক'ব এই ক্ষেত্ৰত? একচুৱেলি এইটো আমাৰ আৰিয়া প্ৰজনটো চাবলগীয়া। আৰিয়া প্ৰজনৰ প্ৰায় অনুষ্ঠানত হয়, কিছুমান অনুষ্ঠানত, কিন্তু আমাৰ ইয়াত অকণমান চাবলগীয়া। আৰু ইয়াত আমাৰ আৰিয়া প্ৰজনন কৰি আৰিয়াটো লৈ এই মন্দিৰৰ চাৰো দিশ আমাৰ পথৰৰ মাজে মাজে আমি লাইট দিছোঁ, আপোনালোকে আহিলে সিদিনা গম পাব। হয়, সিদিনা মানে সকলো ৰাইজে তেনেদৰে 3 পাক ঘূৰা হয় মন্দিৰৰ। আৰু এটা হেৰি কি, সকলোৱে ৰাতিপুৱাৰ পৰা মানে উপৰি দিনাখনৰ পৰা লঘনে থাকি মানে হবিজ খাই লঘনে থাকি দিনটো থাকি ৰাতিপুৱালৈ পিছদিনা পুৱালৈ সেই আৰিয়া প্ৰজনন ইয়াত জ্বলাই থাকে। সেইটো আৰু তেখেতসকলে এটা মানে মনত যি কামনা কৰি আহে যে মোৰ ভগৱান এইটো দিয়ক, নিশ্চয় সেই এটা কিবা বিশ্বাস তেখেতসকলে পাইছে আৰু আমিতো পাইছোঁৱেই। আৰু মই সমূহ ৰাইজক আমন্ত্ৰণ জনাইছোঁ, আহক সেই আৰিয়া প্ৰজনন আপোনালোকে চাওক আৰু পাৰিলে আৰিয়া প্ৰজনন কৰক, মই আমন্ত্ৰণ জনাইছোঁ সকলোকে। হয়, এইটো ঐতিহাসিক প্ৰসিদ্ধ আঞ্চলিক যি শিৱনীলা থান, এই থানত অনবিলিৰ দৰে এইবুলিও তেওঁলোকে আয়োজন কৰিছে কি মহাশিৱৰাত্ৰি পূজা, আৰু তেওঁলোকে বিচাৰিছে ভক্তবান ৰাইজৰ সহায় সহযোগিতা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।